নমস্কাৰ। আজি মই বহুত দিনৰ পৰা এটা কথালৈ ক'বলৈ বিচাৰি আছিলোঁ, মোৰ মাইণ্ডত খেলি আছিলে কথাটো। এই মানুহৰ যে ফলোৱাৰ্ছ থাকে 10K হওক, 20K, 1 মিলিয়ন, 2 মিলিয়ন, 50K, যিবোৰ মানুহ আৰু ছোৱালী হওক ল'ৰা হওক, সিহঁত যেতিয়া বুঢ়া হ'ব, সেই বুঢ়া হ'লে তেতিয়া সেইবোৰ ফলোৱাৰ্ছ থাকিবনে? মানুহবোৰ দেখাত যোনবোৰ ধুনীয়া হয়, দেখিবলৈ ভাল, ছোৱালীবোৰে হওক ইমান দেখিবলৈ ইমান ফলোৱাৰ্ছ থাকে, তেতিয়া সিহঁততো এটা সময়ত বুঢ়া হ'ব ন, দেখিবলৈ বেয়া হৈ যাব, চবৰে ৰূপ একে হৈ নাথাকে। চ' সিহঁত যেতিয়া বুঢ়া হ'ব তেতিয়া ফলোৱাৰ্ছ এইবোৰ থাকিব জানো? তেতিয়া মানুহে সিহঁতে ফ'ল' কৰি পৰিব জানো? আমাৰ ইনষ্টাগ্ৰামটোতো এতিয়াহে ওলাইছে, আগতে সৰু থাকোঁতে নাছিলে। চ' এটা সময়ততো চবে বুঢ়া হৈ যাব, তেতিয়া ফলোৱাৰ্ছবোৰ থাকিবনে? নে সেইবোৰ ফলোৱাৰ্ছ গৈ কিনে আকৌ নতুন ছোৱালীৰ তাত ফলোৱাৰ্ছবোৰ যাব, ধুনীয়া ধুনীয়া ছোৱালীবোৰ। এইজনীক আনফল' মাৰিলে, বুঢ়ী হ'ল, এইজনীক ফ'ল' কৰোঁ। কেতিয়াবা মাইণ্ডত খেলে এইটো কথা, মই আজি খেলিছে কাৰণে এইটো আপোনালোকৰ লগত আলোচনা কৰিলোঁ, ডিছকাছ কৰিলোঁ। ক'বচোন।